কাৰ পৰশত ফুলিলি বান্ধৈ ঔ মোৰ দৰদী ফুলাম পাহি শ্যামলী পাতৰ উৰণি গুচাই কাৰ ফালে চাই মাৰিলি হাঁহি। এয়া চাওক, এটি অপূৰ্ব আৰু সৌন্দৰ্যবৰ্ধনৰ মনোমোহা দৃশ্য। এয়া কোনো ফৰেন কাণ্ট্ৰিৰ ভাইব নহয়, এয়া হৈছে আমাৰ অসম প্ৰদেশৰ দৃশ্য। এখন হাফলং নামৰ মনোমোহা ঠাই, এই সৌন্দৰ্যপূৰ্ণ দৃশ্য। এয়া চাওক, পাহাৰৰ সৈতে মেঘবোৰে মেঘাচ্ছন্ন হৈ কেনেদৰে লুকা-ভাকু খেলি আছে। সেউজীয়া পাহাৰ, বগা মেঘ, শুকুলা ডাৱৰ। এয়া চাওক, কেনেধৰণৰ এটি মনোমোহা দৃশ্য। এই দৃশ্য আটাইতকৈ আটকধুনীয়া বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। সেউজীয়া ঘাঁহ-বন, গছ-গছনি, উদ্ভিদেৰে ভৰা এই অসমত অৱস্থিত হাফলং এখনি প্ৰকৃতিত চহকী ঠাই। এনেকুৱা এটি সৌন্দৰ্যপূৰ্ণ পৰিৱেশৰ সৈতে আপ্লুত হৈ সংলগ্ন হ'বৰ কাৰণে আগবাঢ়িছিলোঁ ট্ৰেইন ষ্টেচনৰ পৰা, অৰ্থাৎ ট্ৰেইনেৰে নৈশৰ ভাগতেই আৰম্ভ কৰি দিছিলোঁ যাত্ৰা। আৰু নৈশ ভাগেৰেই যাত্ৰা আৰম্ভ কৰি দি ঢল পোৱাৰ ঠিক প্ৰাক মুহূৰ্ততেই উপস্থিত হৈছিলোঁগৈ নিউ হাফলং নামৰ ট্ৰেইন ষ্টেচন। আৰু সেই নিউ হাফলং নামৰ ট্ৰেইন ষ্টেচনৰ পৰাই লৈ গৈছিল এখন বগা গাড়ীৰে। আৰু সেই বগা গাড়ীৰ ভিতৰত বহি হাফলঙৰ এনে সৌন্দৰ্যপূৰ্ণ দৃশ্য দেখি কিমান যে মনে আপ্লুত ভাষাৰে চহৰৰ দৃশ্যবোৰো দেখিছিলোঁ। ইমান সুন্দৰ, পৰিষ্কাৰ, আটোমটোকাৰী এখন চহৰ, খুব ক্ষীণ জনসংখ্যাৰে পৰিপূৰ্ণ। ৰাস্তাবোৰ সৰু যদিও খুব চাফা, পৰিষ্কাৰ আৰু লগতে অকোৱা-পকোৱা, এই উঠা এই নমা। কিমান সুন্দৰ, কিমান যে অপূৰ্বময় এটি পৰিৱেশ এইখন আছিল আমাক লৈ যাব অহা গাড়ীখন। কেনে এটি সুন্দৰ পৰিৱেশেৰে পৰিবেষ্টিত হৈ আছে এই হাফলং চহৰ। চাওক, ওখ ওখ পাহাৰ আৰু তাৰ সৈতে পৰিবেষ্টিত ঘৰ। পাহাৰৰ সেই টিলাত অৱস্থিত মেঘ, শুকুলা ডাৱৰ, নীলা আকাশ, সুন্দৰ সুন্দৰ অকোৱা-পকোৱা সৰু সৰু বাট। দেখিছে কিমান সুন্দৰ এটি পৰিৱেশ। এনেকুৱা পৰিৱেশৰ সৈতে আগবাঢ়ি গৈ থাকিল আমাৰ ৰাতিপুৱাৰ গাড়ীখন। আৰু সেই ৰাতিপুৱাতেই সূৰ্যোদয় হৈ সূৰ্যই সানি দিছিল হাফলঙৰ ধৰাত ৰ'দৰ চিঠি। আৰু ৰ'দৰ চিঠি যেন হাফলঙৰ ধৰাই আঁকোৱালি লৈছিল এটি সৌন্দৰ্যপূৰ্ণ মনোমোহা দৃশ্যৰ সৈতে জনগণক আকৰ্ষিত কৰিবলৈ। সুন্দৰ সুন্দৰ ঘৰ, গছ-গছনি, উদ্ভিদ, হাবি-বননি, সকলো সেউজীয়া। মাথো সেউজীয়া আৰু নীলা আকাশ। এনে এটি সুন্দৰ পৰিৱেশত আপোনালোকে যদি গৈ থাকিব পাৰে বা দুদিন কটায়, তেনেহ'লে আপোনালোকৰ মনো হৈ পৰিব প্ৰাকৃতিক, সাত্ত্বিক। চাওক, কিমান সুন্দৰ পৰিৱেশ। ওপৰত নীলা আকাশ, বগা মেঘ আৰু লগতে লাগি আছে সেউজীয়া পাহাৰ। দেখিছে, গছ-গছনিৰে ভৰপূৰ, চাৰিওদিশে সেউজীয়া, মাথো সেউজীয়া। আৰু যেন গছবোৰত, পাহাৰবোৰত লাগি আছে মেঘবোৰ। আকাশখন যেন পাহাৰৰ নিচেই কাষতে আছে, এনেকুৱা অনুভৱ হয় এই হাফলং ধৰাত। চাওক, কিমান সুন্দৰ এটি পৰিৱেশেৰে পৰিবেষ্টিত হৈ পৰিছে হাফলঙৰ চহৰ। দেখিছে, এইখন হৈছে হাফলং চহৰ। আৰু ইয়াতেই বিভিন্ন, অৰ্থাৎ জনসংখ্যাৰ যিহেতু ক্ষীণ, গতিকে কম জনসংখ্যাৰ এই মানুহবোৰ। দেখিছে, ইয়াত লিখা আছে ৱেলকাম টু লুডি, অৰ্থাৎ আমাৰ গাড়ীখনে এতিয়া ট্ৰেইন ষ্টেচনৰ পৰা গৈ
হাফলঙৰ লুডি নামৰ ঠাইডোখৰত পদাৰ্পণ কৰিবলৈ আগবাঢ়িলে। এয়া আমি আগবাঢ়ি গ'লোঁ লুডিৰ সেই বিশেষ মনোমোহা দৃশ্য উপভোগ কৰিবৰ বাবে সেই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাইখনলৈ। চাওক কিমান সুন্দৰ, কেনে মনোমোহা ঠাই দেখিছে আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈও নাপাহৰিব। এয়া চাওক আপোনালোকক কেনে এটি সুন্দৰ হাফলঙৰ দৃশ্য দেখুৱাবলৈ আগবাঢ়ি গৈছোঁ। সুন্দৰ পৰিৱেশ, নীলা সেউজীয়া সকলো পৰিৱেশেৰে পৰিবেষ্টিত আৰু লগতে এটি শান্তিময় বাতাৱৰণ। চাওক কিমান সুন্দৰ। এই গৰমৰ বন্ধৰ দিনত আপোনালোকে হাফলঙলৈ আহি সেউজীয়া পাহাৰ, নীলা আকাশ, বগা মেঘ সকলোৰে সৈতে ধেমালি কৰিবলৈ পাৰিব। মাথো আপোনালোকে সাৱধানে আগবাঢ়িব লাগিব পাহাৰৰ টিলাত। কিমান সুন্দৰ ৰাস্তা ঘাট, যদিও সৰু কিন্তু সুন্দৰ, পৰিষ্কাৰ আৰু আটোমটোকাৰী। দেখিছে কিমান সুন্দৰ পৰিৱেশ। এইটো ৰাস্তা, এই ৰাস্তাৰে আমি এতিয়া দেৱী মন্দিৰলৈ গৈ আছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আছাম এডুকেশ্যন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আছোঁ আমি হাফলঙত লুডি, এই লুডি নামৰ ঠাইখিনিত আছোঁ। চাওক পিছফালৰ মোৰ ভিউটো আপোনালোকক দেখুৱাই দিছোঁ সুন্দৰভাৱে, দেখুৱাই দিছোঁ। চাওক কিমান সুন্দৰ ভিউ, গোটেই ভিউটো দেখাই দিছোঁ। চাওক এয়া হৈছে হাফলঙৰ লুডি আৰু বিভিন্নজন ইয়াতে ফটো উঠি আছে, কোনোবাই ভিডিঅ' কৰিছে, বিভিন্ন ধৰণৰ তেওঁলোকে এক্টিভিটি কৰি আছে আৰু কোনোবাই ফটো বেছিকৈ লৈছে, কোনোবাই ভিডিঅ' লৈছে। চাওক কিমান সুন্দৰ এটা পৰিৱেশ আপোনালোকক দেখুৱাই দিছোঁ। পিছফালৰটো এইটো দেৱী মন্দিৰ ৰাস্তা, এইটো দেৱী মন্দিৰ ৰাস্তা, এইটো নে এইটো দেৱী মন্দিৰ ৰাস্তা বুলি কৈছে এইটো। চাওক ইমান সুন্দৰ পৰিৱেশ, গোটেই নাজাৰাটো মই আপোনালোকক দেখুৱাই দিছোঁ কিমান সুন্দৰ। চাওক গোটেইখিনি নাজাৰা দেখুৱাই দিছোঁ। এয়া হৈছে হাফলং। অসমৰ ভিতৰতে এখন ইমান সুন্দৰ ঠাই আছে যাক মিনি ছুইজাৰলেণ্ড বুলিও কোৱা হয়। এইখনেই হৈছে মিনি ছুইজাৰলেণ্ড, যাক হাফলং বুলি কোৱা হৈছে। এইখন হাফলং, এইখন আপোনালোকৰ ওপৰৰ পৰা নাজাৰাটো মই দেখুৱাই দিছোঁ খুব সুন্দৰভাৱে। এইখন দেখিছে কিমান সুন্দৰ, খুব সুন্দৰ এটা ধুনীয়া পৰিৱেশ। আৰু তলৰ পৰিৱেশ যদি আপোনালোকক দেখুৱাই দিওঁ, সেয়া দেখিছে ক'ৰবাত ৰ'দ পৰি আছে আৰু ক'ৰবাত নাই। যিখিনি অকণমান উজ্জ্বল দেখা পাইছে আপোনালোকে সেইখিনিত ৰ'দ পৰি আছে, আৰু যিখিনিত অনুজ্জ্বল দেখিছে মানে খুব গ্ৰীণ টাইপৰ দেখিছে সেইখিনিত ৰ'দ পৰা নাই। চাওক আপোনালোকে কিমান সুন্দৰ এটা পৰিৱেশ, গোটেই পৰিৱেশখিনি দেখুৱাই দিছোঁ। এয়া হৈছে হাফলং আৰু আমি হাফলঙৰ আজি মিনি পেহেলগাম মানে বহুকেইটা ব্লগ হ'বলৈ গৈ আছে, বহুকেইটা ব্লগ হ'ব। এইটো দেখুৱাই দিছোঁ আপোনালোকক, ইয়াৰে এই গোটেইখিনি পৰিৱেশখিনি মই দেখুৱাই দিছোঁ। চাওক এয়া দেখিছে আপোনালোকে, গোটেই পৰিৱেশখিনি মই দেখুৱাই দিছোঁ হাফলঙৰ। আমি মিনি পেহেলগামলৈ যাম। এইটো হৈছে দেৱী মন্দিৰ ৰাস্তা, এই ৰাস্তাটো মই দেখুৱাই দিছোঁ। চাওক এইটো এই ৰাস্তাটো আমি দেৱী মন্দিৰলৈ যাম এই ৰাস্তাৰে। আৰু তাৰ ফ্ৰণ্টতেই, তাৰ অপজিট ছাইডত এনেকুৱা ধুনীয়া এটা পৰিৱেশ। আপোনালোকে আহিব, গৰমৰ বন্ধত আহক, ইমান ধুনীয়া পৰিৱেশ। আৰু এই দেৱী মন্দিৰৰ এই ৰাস্তাটো কি পাহাৰৰ কাষে কাষে। চাওক এইটো হৈছে পাহাৰ, ওপৰত বহুত ডাঙৰ এটা পাহাৰ, আৰু তাৰ কাষে কাষে এইটো ৰাস্তা মই দেখুৱাই দিছোঁ আপোনালোকক। চাওক এই ৰাস্তা মই এনেকৈ গৈ আছোঁ, এনেকৈ দেখুৱাই দিছোঁ। চাওক ওপৰতে মেঘবোৰ দেখিছেনে, মেঘবোৰ ওচৰতে থকা যেন লাগিছে, গোটেই মেঘবোৰ যেন মোৰ ওচৰতে লাগি আছে। দেখিছে আপোনালোকে, গোটেইবোৰ দেখুৱাই দিছোঁ। চাওক সুন্দৰভাৱে দেখুৱাই দিছোঁ। চাওক এয়া হৈছে হাফলঙৰ দৃশ্য। আপোনালোকে গৰমৰ বন্ধত নিজৰ ফেমিলিৰ লগত আহক, ফেমিলিৰ লগত আপোনালোকে এটা সন্ধিয়া বা এটা সময় কটাবলৈ চেষ্টা কৰক। কিমান ধুনীয়া, খুব সুন্দৰভাৱে এটা পৰিৱেশ সৃষ্টি হৈছে। চাওক আপোনালোকক মই দেখুৱাই দিছোঁ, পুনৰবাৰ দেখুৱাই দিছোঁ। চাওক এয়া হৈছে মিনি পেহেলগাম টাইপৰ এটা ভাইব। আপোনালোকে চাওক কিমান সুন্দৰ এটা ভাইব মই দেখুৱাই দিছোঁ। আৰু সেই ওপৰত দেখিছে একেবাৰে মানে মেঘবোৰ লাগি আছে, পাহাৰতে মেঘবোৰ লাগি আছে, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ। চাওক মই আপোনালোকক ওপৰে ওপৰে দেখুৱাই দিছোঁ এই পৰিৱেশটো, এইটো। আৰু অলপ আগুৱাই যাম, আগলৈ গৈ আছোঁ দেখুৱাই দিবৰ কাৰণে আপোনালোকক। এয়া চাওক কিমান সুন্দৰ এটা পৰিৱেশ, খুব ধুনীয়া নাজাৰা এটা। নাজাৰাটো চাওক, আগলৈ যদি গৈ থাকোঁ এনেকৈ এইটো এটা
পাহাৰৰ মাজে মাজে সৰু সৰু ৰাস্তা, সৰু সৰু আলি বুলি কোৱা হৈছে। এইবোৰ হৈছে ঝাও বন। আমি যে ঝাও গছ, অৰ্থাৎ আমি যে ঝাৰু কিনো, সেই ঝাৰুৰ গছবিলাক এইবিলাক। আৰু শিলবোৰ আপোনালোকক দেখুৱাই দিছোঁ আৰু এইবিলাক চাওক, কিমান সুন্দৰ এটা পৰিৱেশ, ধুনীয়া। আৰু ইয়াৰ পৰা যদি আপোনালোকক দেখুৱাওঁ, সেয়া পাহাৰ ওপৰত, এয়া হৈছে ওপৰ, বহু ওখ ঠাইত আছে, সেইবোৰ মই দেখুৱাই দিছোঁ। আৰু এইটো এটা ৰাস্তা ইয়াতে বনাই আছে, এই ৰাস্তাৰে হয়তো আকৌ পিছৰ পৰ্যায়ত যোৱা ব্যৱস্থা কৰিব ইয়াৰে, এনেকৈ যাব পৰা যাব চাগে। চাওক কি সুন্দৰ পৰিৱেশ এটা, এইবোৰ খাল, এইখিনি খাল আৰু মাটি খহি গৈছে। সেই তলত ঘৰবোৰ আছে চাওক খুব সুন্দৰভাৱে, আৰু সেই মেঘখিনি দেখিছে আকাশৰ লগতে লাগি আছে। সেইটো এটা মন্দিৰ আছে তাতে, সেইটো হৈছে মন্দিৰ। আহিছোঁ এতিয়া দেৱী মন্দিৰলৈ, দেৱী মন্দিৰ বুলি কয় মন্দিৰ এটা আছে, আমি সেই মন্দিৰলৈ যাম। সেই মন্দিৰ হৈছে সেই তলত আছে, আৰু মই ইয়াৰ ওপৰৰ পৰা ভিউ পইণ্টটো অলপ দেখুৱাই দিব বিচাৰিছোঁ। এইটো হৈছে ভিউ পইণ্টটো, এইটো এতিয়া আছোঁ এইটো ভিউ পইণ্টটোত, চাওক এইটো হৈছে ভিউ পইণ্টটো, আৰু ইয়াৰ তলত দেৱী মন্দিৰ আছে। এয়া চাওক গোটেই ভিউ পইণ্টটো মই দেখুৱাই দিছোঁ। এইটো হৈছে ভিউ পইণ্ট, আৰু তলত আছে দেৱী মন্দিৰ। মই আপোনালোকক দেখুৱাই দিম গোটেইখিনি, মোৰ গোটেই ছাইডখিনি মই দেখুৱাই দিছোঁ। এইখিনি এয়া হৈছে ভিউ পইণ্ট। ইয়াৰ তলত আছে মন্দিৰটো। এইটো চাওক, এই পাহাৰখিনি ইমান ধুনীয়া লাগিছে, আপোনালোকে চাব। আৰু ইয়াতে সেই যে গ্ৰীণ দেখিছে, সেইখিনিত ৰ'দ পৰা নাই আচলতে, আৰু বাকীখিনি যে সেউজীয়া বেছি মানে অলপ লাইট কালাৰ হৈ আছে, লাইট, এইখিনিত মানে ৰ'দ পৰিছে, বেছিকৈ ৰ'দ পৰিছে। চাওক এইবোৰ চাওক কিমান সুন্দৰ এটা পৰিৱেশ এয়া। আৰু অমিতা গছ এজোপা দেখা পোৱা গ'ল এইখিনিতে, অমিতা গছ এজোপালৈ গৈ আছোঁ। দেৱী মন্দিৰ পামগৈ, এতিয়া গৈ আছোঁ। এইবোৰ তেওঁলোকে আহি আছে মন্দিৰৰ পৰা, আহি আছে দেৱী মন্দিৰৰ পৰা। এয়া অৱশ্যে মন্দিৰলৈ গৈ আছোঁ, এইটো ষ্টেপেৰে গৈ আছোঁ। বহুত তললৈ যাব লাগিব চাগে, গৈ আছোঁ আৰু চাই থাকক আপোনালোকে। মন্দিৰলৈ গৈ আছোঁ যিহেতু, খুব সুন্দৰভাৱে আপোনালোকক দেখুৱাই আছোঁ। এইখিনি চাওক, এয়া মন্দিৰ সন্মুখ ভাগ পাইছোঁ আহি, আৰু লাহে লাহে এয়া চাওক। ইয়াৰ পৰা ভিউটো আপোনালোকক যদি দেখুৱাই দিব খোজোঁ, এনেকৈ যদি দেখুৱাওঁ, এই ভিউটো চাওক আপোনালোকে, এই ভিউটো চাওক কিমান সুন্দৰ এটা ভিউ পইণ্টটো চাওক। আৰু এইটো হৈছে মন্দিৰটো, এই মন্দিৰটো হৈছে এইটো, আপোনালোকক দেখুৱাই দিছোঁ চাওক। এইটো হৈছে মন্দিৰটো, চাওক এইয়া তলা লগাই থৈছে, আচলতে এইটো তলাটো লগাই থৈছে, সময়টো পাৰ হৈ গ'ল, বজাই দিছোঁ আৰু তথাপিতো। এয়া চাওক, সেই তাতে ঢেৰ মানুহ আছে, মই গৈ আছোঁ তালৈ। আৰু ইয়াতে লিখা আছে চাওক, এনেকুৱা ধৰণৰ মন্দিৰ দেৱ কমিটি, এনেকৈ আছে ধুনীয়াকৈ লিখা হয়, চাওক। ইয়াৰ পৰা যদি আমি চাব যাওঁ, এইটো হৈছে গোটেইটো ভিউ পইণ্টটো, আমি দেখিলে চাব পাওঁ ইয়াৰ পৰা। সেইটো চাওক, আপোনালোকক দেখুৱাই দিছোঁ সুন্দৰভাৱে। এইটো হৈছে মন্দিৰ পৰিৱেশ, এই মন্দিৰৰ পৰিৱেশ খুব সুন্দৰ এটা আটোমটোকাৰি কৰি ৰাখিছে তেওঁলোকে। আটোমটোকাৰি মানে আটোমটোকাৰি, আৰু খুব সুন্দৰ এটা আটোমটোকাৰি কৰি ৰাখিছে। এয়া চাওক, এয়া হৈছে মন্দিৰটোৰ ভিতৰ চৰা। ইয়াত খুব গম্ভীৰভাৱে থকা যায়। এয়া হৈছে মন্দিৰটোৰ ভিতৰ ভাগ, খুব সুন্দৰভাৱে গম্ভীৰ। আৰু এইটো শিল, এই শিলটোক দেখুৱাই দিছোঁ। ইয়াতে তলত গৈ আমি যদি চাওঁ, ইয়াতে আমি সেৱা কৰি তলতে আছে, ইয়াৰ পৰা ওলাই থাকে। আমি যদি চাওঁ, এনেকৈ দেখুৱাব পাৰোঁ। এইটো হৈছে মন্দিৰ ভিতৰ চৰা। আৰু এইটো দেখিছেনে, সোণৰ, দেখিছে সুন্দৰভাৱে। আৰু বাবাই কি কৰি আছে, ইয়াত গোটেইখিনি মূৰ্তিখিনি দেখুৱাই দিছোঁ।
আৰু ইয়াতে এইটো আছে এইখিনি আৰু এইটো হৈছে দান পাত্ৰটো খুব সুন্দৰভাৱে দি থৈছে আৰু বাবাই আশীৰ্বাদ প্ৰদান কৰি আছে ইয়ালৈ যিমানবোৰ অতিথি আহে তথা যিমানবোৰ তীৰ্থযাত্ৰী আহে সকলোকে বাবাই আশীৰ্বাদ প্ৰদান কৰে চাওক কেনেকৈ বাবাই আশীৰ্বাদ প্ৰদান কৰি আছে এয়া হৈছে ओम महा ओम जो हो शांतिरंतरिक्षगुण शांति हे पृथ्वी शांतिरावा शांतिरोहदय शांति वनस्पतय शांति विश्वदिवा शांति ब्रह्म शांति सर्वगुण शांति 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 सामा शांति এয়া বাবাই আমাক আশীৰ্বাদ প্ৰদান কৰিলে এয়া হৈছে বাবাই এনেদৰেই তেওঁ কৃতকৰ্ম কৰি গৈছে তেওঁৰ যি কৰ্তব্য সদায় পালন কৰি গৈছে এয়া গোটেইখিনি মই আপোনালোকক দেখুৱাইছোঁ ওপৰলৈ গোটেইখিনি মই দেখুৱাইছোঁ हरि ओम महा ओम रोगान शेषानपम चतुष्टादुष्टादु कामान सकलान विष्टान त्वामाश्रितानां न विपन्नराणां त्वामाश्रिताय श्रेतां प्रयन्ति हरि ओम महा ओम अकालमृत्युं सर्वव्याध विनाशं देवीं पारोदकं पीत्वा पुनर्जन्म न विद्यते ইয়াতে এখন ফুটবল খেল দেখা পালোঁ আৰু ফুটবল খেলখন বোকাত হৈছে চাওক গোটেই খেলখন বোকাত হৈছে আৰু গোটেই মানুহবোৰ চাওক ঢেৰ মানুহে চাই আছে ইয়াতে খেলখন চোৱাৰ মানুহ বহুত বেছি চাওক চব মানুহে চাই আছে বোকাত খেল চাই আছে চে হাই হাই কৈছে বোকাত খেলখন হৈছে খুব সুন্দৰভাৱে খেলি আছে ইহঁতে এখন চাওক আপোনালোকে দেখুৱাই দিছোঁ ফুটবল খেল হৈ আছে বোকাত তেওঁলোকে প্ৰতিযোগিতামূলক খেলেই হৈ আছে আচলতে আৰু ইয়াতে যিমানবোৰ মানুহ আছে মই মানুহবোৰ দেখুৱাই দিব বিচাৰিছোঁ এইবোৰ হৈছে মানুহবোৰ চাওক আপোনালোকে বহুত মানুহ আছে খেল চোৱা মানুহ বহুত বেছি বোকা খেল চাই আছে চব মানুহে আৰু আপোনালোকক দেখুৱাই দিছোঁ মই গোটেইখিনি এইটো গোটেইখন ইয়াত আছে বোকা খেল চাই আছে চব মানুহে এইটো ল'ৰা ছোৱালী চবেই বোকা খেলটো চাই আছে এইটো বলটো আহিছিলে মাৰি দিছিলে এয়া বোকাৰ খেল সকলোৱে খেলিছে বোকাতে যাম নহয় গোল কাট কৰিব বোকাই খেলাও আজি হাফ টাইম দি দিলে এয়া হৈছে মিনি ছুইজাৰলেণ্ড চাওক কিমান ধুনীয়া এটা পৰিৱেশ হাফলংখনকে আমি আচলতে মিনি পেহেলগাম বা মিনি ছুইজাৰলেণ্ড যাৰ লগতে আমি তুলনা কৰোঁ আৰু তুলনা কৰি মানে শেষ কৰিব নোৱাৰি এয়া হৈছে অসমতে থকা ঠাই আমাৰ অসমৰ ঠাই চাওক আমাৰ অসমতে কিমান ধুনীয়াকৈ আছে এয়া আমাৰ অসমখনতেই চাবলগীয়া ইমান ধুনীয়া ঠাই কিছুমান আছে প্ৰাকৃতিক সৌন্দৰ্যৰে মনোমোহা আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এয়া হৈছে অসমৰ হাফলং জিলা যিখন ঠাই এয়া চাওক ইমান ধুনীয়া সুন্দৰ পৰিৱেশ আৰু এইটো চাৰ্চ এইটো হৈছে হাফলঙৰ চাৰ্চ আৰু এইটো আচলতে এতিয়া ভাঙি আছে ইয়াক ৰিকনষ্ট্ৰাকশ্যন কৰিব প্ৰেছবেইটেৰিয়ান চাৰ্চ অফ ইণ্ডিয়া ফিয়াংপুই বুলি আছে প্ৰেছবেইটেৰিয়ান চাৰ্চ অফ ইণ্ডিয়া ফিয়াংপুই চাওক এই চাৰ্চটো ভাঙি আছে সেইকাৰণে বন্ধ কৰি ৰাখিছে ৰিকনষ্ট্ৰাকশ্যন কৰিছে আচলতে আণ্ডাৰ কনষ্ট্ৰাকশ্যনত আছে ৰিকনষ্ট্ৰাকশ্যন হৈছে আৰু ইয়াতে মেঘৰ লগত আচলতে মেঘৰ সৈতে আমি মিলি থকা নিচিনা হৈছে মেঘবোৰ ওচৰতে আছে ওচৰতে আমি পাওঁ মেঘবোৰ
সদ্যহতে যদি আমি দেখুৱাব বিচাৰোঁ সেইখিনিক চাওক সেই পইণ্টটো দেখিছে কিমান ধুনীয়া এটা পৰিৱেশ এইটোৱে হৈছে হাফলঙৰ ভিউ পইণ্ট চাওক কিমান ধুনীয়া এটা পইণ্ট আৰু আমি ওপৰত আছোঁ ইমান তলত সেয়া স্কুটি চলি গৈ আছে চাওক আৰু এইবোৰ ঘৰবোৰ এয়া হৈছে হাফলঙৰ পৰিৱেশ চাৰ্কিট হাউচত বিভিন্ন ধৰণৰ ভিউ পইণ্ট আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাই থাকক আছাম এডিপকা চেনেলৰ সৈতে থাকক আৰু আপোনালোকে যিমানবোৰ ভিউ পইণ্ট হাফলঙৰ আছে গোটেই ভিউ পইণ্টবোৰ দেখুৱাব নোৱাৰিলেও আধা সংখ্যক ভিউ পইণ্ট দেখুৱাবলৈ চেষ্টা কৰিম এইবোৰ চাওক মই চাৰ্কিট হাউচৰ গোটেই চৌহদটো দেখুৱাই দিছোঁ ছাৰাউণ্ডিংটো এইটো হৈছে ছাৰাউণ্ডিং চাৰ্কিট হাউচৰ চাওক আপোনালোকে খুব সুন্দৰ এটা পৰিৱেশ এনেকুৱা এটা পৰিৱেশত হাফলং ঠাই অৰ্থাৎ অসমতেই আছে যাক আমি মিনি ছুইজাৰলেণ্ড বুলি অভিহিত কৰিব পাৰোঁ চাওক এইখন হৈছে চাৰ্কিট হাউচ আৰু চাৰ্কিট হাউচৰ পিছফালে মানে ফ্ৰণ্ট ছাইডত আৰু আমি পিছফালেও বুলি ক'ব পাৰোঁ বা ফ্ৰণ্ট ছাইড বুলি ক'ব পাৰোঁ এইটো পিছফালেও আছে আৰু ফ্ৰণ্ট ছাইডো আছে চাওক মই দেখাই দি আছোঁ বাৰু আপোনালোকক এনেকুৱা এটা ধুনীয়া ভিউ পইণ্ট চাওক আপোনালোকে মোৰ পিছফালে মেঘ মোৰ মূৰৰ ওপৰত মেঘ লাগি থকা নিচিনা এটা পৰিৱেশ হৈছে চাওক আৰু যদি এনেকৈ আমি ঘূৰাই দিওঁ এনেকৈ চাওক এনেকৈ যদি ঘূৰাই দিওঁ পিছফালে চাওক এয়া হৈছে চাৰ্কিট হাউচৰ পৰা ভিউ পইণ্ট কিমান সুন্দৰ এটা ভিউ পইণ্ট চাওক এইটো হৈছে চাৰ্কিট হাউচৰ ভিউ পইণ্ট এনেকৈ মই আপোনালোকক দেখুৱাই আছোঁ আৰু আপোনালোকে আছাম এডিপকা চেনেলটোৰ সৈতে সদায় থাকক আৰু এই চেনেলটোৰ সৈতে থাকি আপোনালোকে এই ভিউ পইণ্টবোৰ এই মিনি পেহেলগামৰ দৰে এই ছুইজাৰলেণ্ডৰ দৰে প্ৰাকৃতিক দৃশ্যবোৰ আপোনালোকে উপভোগ কৰক চাওক কিমান সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাই দিছোঁ ইমান ধুনীয়া এটা পৰিৱেশ আৰু ঢেৰ মানুহ আহি আছে এয়া চাওক এয়া আমাৰ লগত আহিছে চাওক তেওঁলোকে দেখিছে হাই বাইদেউ কেনেকুৱা লাগিছে চাই আপোনাৰ কেনেকুৱা লাগিছে চাই খুবেই ভাল লাগিছে নে কেনেকুৱা কি বুলি ক'ব আপোনালোকে হাফলংখনক কি বুলি ছুইজাৰলেণ্ডৰ লগত তুলনা কৰিব নে বেলেগ আৰু কিবা আছে নেকি তেনেকুৱা সঁচাকৈ ক'বলৈ ভাষা নাই ইমান সুন্দৰ মানে ইমান সুন্দৰ পৰিৱেশ মানে ইমান প্ৰাকৃতিক মনোমোহা দৃশ্য চাওক সকলোৱে কৈছে অকল মই কোৱা নহয় সকলোৱে কৈছে এই হাফলঙৰ প্ৰাকৃতিক দৃশ্য আটাইতকৈ মনোমোহা দৃশ্য আৰু এয়া হৈছে আমাৰ অসম মাতৃভূমিৰ এয়া হৈছে দৃশ্য আৰু আমি অসমীয়াই আমি ফৰেইন কাণ্ট্ৰিলৈ গৈ আমি ফৰেইন কাণ্ট্ৰিৰ ভাইব ল'বলৈ বিচাৰোঁ কিন্তু এয়া যে আমাৰ অসমতেই সাংঘাতিক ধৰণৰ ফৰেইন কাণ্ট্ৰিৰ ভাইব আছে আপোনালোকে চাওক এয়া মই আপোনালোকক দেখুৱাই দিছোঁ পুনৰ আকৌ মোৰ ইয়াৰ পৰা মই আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ চাওক এটা সাংঘাতিক ধৰণৰ ফৰেইন কাণ্ট্ৰিৰ ভাইব চাওক আৰু ইয়াতকৈ কি ভাইব লাগে আৰু ইয়াতকৈতো আপোনালোকৰ একো ভাইব নালাগে কৰি আছে এই হাফলংখন পৰিৱেষ্টিত হৈ আছে ইমান সুন্দৰ কি ক'ব আপুনি কি ক'ব এই হাফলঙৰ প্ৰাকৃতিক পৰিৱেশক লৈ কি ক'ব আপুনি খুব ধুনীয়া পৰিৱেশ আপোনালোকে আহিব এবাৰ পাৰিলে ধন্যবাদ বহুত ধন্যবাদ এয়া হৈছে হাফলঙৰ প্ৰাকৃতিক পৰিৱেশ আপোনালোকক কিমান দেখুৱাম আৰু চাৰ্কিট হাউচৰ বিষয়ে দেখুৱাম আৰু মই গৈ আছোঁ এনেকৈ মই গৈ যদি থাকোঁ মই এনেকৈ গৈ থাকোঁ মোৰ পিছফালে মেঘবোৰ মোৰ মূৰৰ ওপৰত লাগি আছে চাওক এয়া হৈছে চাৰ্কিট হাউচৰ দৃশ্য এয়া হৈছে হাফলঙৰ দৃশ্য এনেকৈয়ে আমি হাফলঙত থাকিব পাৰোঁ এনেকৈয়ে তাৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিব পাৰোঁ ভাষা নাই কোনো ধৰণৰ শব্দ নাই এই হাফলঙৰ দৃশ্য চাওক ইয়াতে আমি যদি এনেকৈ বহি ল'ব পাৰোঁ ইয়াতে চকী আছে এই চকীখনতে আমি বহি ল'ব পাৰোঁ যদি ইয়াত ৰ'দ চদ নাথাকে আমি এনেকৈ বহি ল'ব পাৰোঁ আৰু সুন্দৰভাৱে এনেকৈ আমি এটা দৃশ্য দেখুৱাব পাৰোঁ এয়া হৈছে আমাৰ হাফলঙৰ দৃশ্য আৰু ইয়াৰ পৰা কি সুন্দৰ এটা প্ৰাকৃতিক ভাইব চাওক কেনে মজা প্ৰাকৃতিক ভাইব এই ভাইবটো দেখিছে মই এতিয়া লুটি খাই পৰিলোহেঁতেন এই ভাইব আৰে আপোনালোকে এবাৰ আহি চাওক এই গৰমৰ বন্ধত কিমান সুন্দৰ লাগিব বুলি কৈছোঁ মই আপোনালোকক সুন্দৰ পৰিৱেশেৰে ভৰপূৰ আৰু এই প্ৰাকৃতিক দৃশ্য এই মনোমোহা দৃশ্যসমূহ আপোনালোকে উপভোগ কৰিব পাৰিব চাই থাকক এয়া হৈছে হাফলঙৰ মনোমোহা প্ৰাকৃতিক দৃশ্য চাওক এনে সুন্দৰ এটা পৰিৱেশ আপোনালোকে বিৰাজমান কৰিছে খুব সুন্দৰ এটা পৰিৱেশ আৰু এইটো হৈছে চাৰ্কিট হাউচ আৰু তাতেই সোণত সুহাগা চৰাৰ দৰে ইমান ধুনীয়া ফুল কাগজ ফুল খুব সুন্দৰভাৱে আছে আৰু এইডাল ঝাও গছ চাওক ইমান সুন্দৰভাৱে আছে মানে কম কি আৰু খুব সুন্দৰ এই ফুলবোৰে এটা বিশেষ প্ৰাকৃতিক শোভাবৰ্ধন লৈ আহিবলৈ সক্ষম হৈছে আৰু এইখন গাড়ীখন মই যিখনত আহিছোঁ এইখনতে আহিছোঁ
আৰু এয়া হৈছে চাৰ্কিট হাউচ হাফলঙৰ চাৰ্কিট হাউচ খুব সুন্দৰ আৰু আপোনালোকে গাড়ী লৈ আহিলে হাফলঙৰ এই চাৰ্কিট হাউচত খালি জাষ্ট এণ্ট্ৰি কৰিব লাগে বাকী একো পইচা পাতি দিব নালাগে খালি এণ্ট্ৰি ফিজ নালাগে জাষ্ট এণ্ট্ৰি কৰিব লাগে আৰু আপোনালোকে চাওক এই যে মেঘৰ মাজত এই মেঘৰ আঁৰে প্ৰাকৃতিক দৃশ্যবোৰ চাওক সেয়া পাহাৰ সৌন্দৰ্যবৰ্ধন দৃশ্য চাওক সেই মেঘৰ মাজে মাজে চাওক কিমান সুন্দৰ এটা প্ৰাকৃতিক দৃশ্যৰে মনোমোহা হৈ আছে আৰু ভাষা নাই আৰু শব্দও নাই একোৱেই নাই এয়া হৈছে দৃশ্য পইণ্ট চাওক এইটো হৈছে চাৰ্কিট হাউচৰ পইণ্ট এয়া আপোনালোকক সুন্দৰভাৱে দেখুৱাই দিছোঁ চাওক এয়া দেখিছে এয়া হৈছে চাৰ্কিট হাউচৰ পইণ্ট এই পইণ্টখিনিত আপোনালোকক দেখুৱাই দিবলৈ বিচাৰিছোঁ আৰু কি ক'ম আৰু চাৰ্কিট হাউচটো এনেকুৱা এটা ঠাইত অৱস্থিত হৈ আছে কি ক'ম আপোনালোকক আৰু চাৰ্কিট হাউচ মানে এনেকুৱা সৌন্দৰ্যবোধক এটা কি ক'ম আৰু সৰগীয় সুখৰ যিটো সোণত সুহগা চৰে বুলি কয় যে সেইটো আৰু সেই টাৱাৰটো দেখিছে সেই টাৱাৰটো ইমান ওখ ঠাইত বনাইছে সাংঘাতিক ধৰণে এইটো হৈছে চাৰ্কিট হাউচ আপোনালোকে হাফলং চাৰ্কিট হাউচলৈ আহিলে এনেকুৱা ধৰণৰ এটা পিন পইণ্টত এনেকুৱা ধৰণৰ এটা ভিউ উপভোগ কৰিব পাৰিব সাংঘাতিক ধৰণৰ ভিউ আৰু আপোনালোকে চাওক ইমান সুন্দৰ এটা ভিউ আৰু কি ক'ম পুনৰ চাৰ্কিট হাউচৰ পৰা গাড়ীত উঠিলোঁ অৰ্থাৎ আমি আৰু বেলেগ এটা ভিউ পইণ্টলৈ গৈ আছোঁ যিহেতু গোটেই হাফলংখনেই হৈছে বিভিন্ন ধৰণৰ সৌন্দৰ্যৰে পৰিপূৰ্ণ ভিউ পইণ্টেৰে পৰিবেষ্টিত গতিকে অন্য এটা ভিউ পইণ্টলৈ এতিয়া আগমন प्यार हमारा अमर रहेगा याद करेगा जहां